Hello students, আজি আমি ক্লাস 10 নেলসন মান্ডেলা নামৰ লেসনটো পঢ়িম। নেলসন মান্ডেলা লেসনটোৰ নাম তাৰ সাবটাইটেল হৈছে লং ৱাক টু ফ্ৰীডম। আসলতে লেসনটো নেলসন মান্ডেলাৰ লং ৱাক টু ফ্ৰীডম নামৰ আত্মজীৱনীৰে এটা অংশ হয়। তোমালোকক ইয়াত পাঠ হিচাপে দিয়া হৈছে। তেখেতৰ সম্পূৰ্ণ নাম নেলসন ৰলিহলাহলা মান্ডেলা। লেসনটো পঢ়াৰ আগতে আমি ইয়াৰ পৰিচয় অকণমান চাই লওঁ। ইয়াত দিয়া আছে চোৱা বিফৰ ইউ ৰিড, মানে লেসনটো পঢ়াৰ আগতে আমি এইখিনি কথা জানিব লাগে আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাটো প্ৰশ্ন আহে, গতিকে মন দি চাবা। এপাৰ্থেইড ইয়াত দি আছে যদিও টিউচাৰ্ণ হয়। এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেচ। কৈছে যে এপাৰ্থেইড এনেকুৱা এটা পলিটিকেল চিষ্টেম হয়, ৰাজনৈতিক ব্যৱস্থা হয়, য'ত মানুহৰ প্ৰজাতি অনুসৰি, ৰেচ মানে প্ৰজাতি অনুসৰি মানুহক সেপাৰেট কৰা হয়, পৃথক পৃথক কৰা হয়। Can you say which of the three countries named below had such a political system until very recently? কৈছে তোমালোকে ক'ব পাৰিবানে তলত তিনিখন দেশৰ নাম দিয়া আছে, এই দেশকেইখনৰ ভিতৰত কোনখনত এতিয়া যোৱা কিছু দিনৰ আগলৈকে, কিছু সময়ৰ আগলৈকে এই সিস্টেমটো, এপাৰ্থেইড সিস্টেমটো প্ৰৱৰ্তন হৈ আছিলে, চলি আছিলে, মানে শেষ হোৱা বেছি দিন হোৱা নাই। তিনিটা অপশ্যন দিয়া আছে, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সাউথ আফ্ৰিকা নে অষ্ট্ৰেলিয়া। ইয়াৰ উত্তৰটো হ'ব সাউথ আফ্ৰিকা, আৰু তাৰ বিষয়ে আমি লেসনত পাম ডিটেইলত। হেভ ইউ হাৰ্ড অফ নেলসন মান্ডেলা? এতিয়া আমাক প্ৰশ্ন কৰিছে যে আমি নেলসন মান্ডেলাৰ বিষয়ে শুনিছোঁ নে নাই। Mandela and his African National Congress spent a lifetime fighting against apartheid. কৈছে যে মান্ডেলা আৰু তেখেতে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছিলে। যেনেকৈ আমাৰ ইণ্ডিয়াত আছে নহয়, ভাৰতত আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, তেনেকৈ আফ্ৰিকাত আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তেখেতে তাত যোগদান কৰিছিল আৰু তাৰ সংগীসকলৰ সৈতে তেওঁ কি কৰিছিলে, এই এপাৰ্থেইড ছিষ্টেমটোৰ বিৰুদ্ধে যুঁজ দিছিল। মান্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন, আৰু তাৰ কাৰণে তেখেতে 30 বছৰ দিন প্ৰিজন অৰ্থাৎ জেলত কটাব লগা হৈছিল। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন চাউথ আফ্ৰিকা ইন 1994, আৰু অৱশেষত ডেম'ক্ৰেটিক ইলেকশ্যন অৰ্থাৎ গণতান্ত্ৰিক নিৰ্বাচন তাত অনুষ্ঠিত হৈছিলে চাউথ আফ্ৰিকাত 1994, and Mandela became the first black president of a new nation. আৰু মান্ডেলা নতুন এখন ৰাষ্ট্ৰৰ, মানে স্বাধীন ৰাষ্ট্ৰৰ তেখেত প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট। ইয়াত চাবা মান্ডেলাক ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট কৈছে, ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোৱাৰ সলনি কিয় এই ব্লেক শব্দটো আহিলে। তোমালোকে যদিহে চাউথ আফ্ৰিকাৰ বিষয়ে পঢ়িছা তেনেহ'লে গম পাবা যে তাৰ লোকসকল খুব বেছি ক'লা হয়, কাৰণ তাৰ জলবায়ু খুব বেছি গৰম হয়। আৰু এফালে ব্ৰিটিছসকলে তাত উপনিৱেশ স্থাপন কৰিছিলে, যেনেকৈ ভাৰতত কৰিছিলে। আমি স্বাধীন হৈছোঁ 1947 চনত, হয়নে? তাৰ আগলৈকেতো ব্ৰিটিছে আমাক শাসন কৰি আছিলে। তেনেকুৱাকৈ চাউথ আফ্ৰিকাতো ব্ৰিটিছসকলে শাসন কৰিছিলে, আৰু সেই শাসন কৰাৰ অৱস্থাত কি কৰিছিলে, যিহেতু ব্ৰিটিছসকল খুব বেছি বগা থাকে, সিহঁতি এই আফ্ৰিকাৰ ক'লা লোকসকলৰ আৰু তেওঁলোকৰ নিজৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিছিলে। তেওঁলোকে এই এপাৰ্থেইড ছিষ্টেমটোৰ প্ৰৱৰ্তন কৰিছিলে, কৰি তেওঁলোকক কি কৰিছিলে, কিছুমান নহয়, যথেষ্ট সা সুবিধাৰ পৰা তেওঁলোকক বঞ্চিত কৰিছিলে। যেনেকৈ তেওঁলোকৰ এনেকুৱা কিছুমান নিয়ম আছিলে যে ধৰি লোৱা ক'লা আৰু বগা লোকসকল সমানে উঠা বহা কৰিব নোৱাৰিব, বগা মানুহসকল উচ্চ খাপৰ হয়, ক'লা মানুহসকল নিজ খাপৰ হয়, তেওঁলোক অজ্ঞানী, বগা লোকসকলে তেওঁলোকৰ জ্ঞানৰ পোহৰ বিলাবলৈ আহিছে, তেওঁলোকে বগা লোকসকলৰ মানে আদেশবিলাক মানি চলিব লাগিব, এনেকুৱা ধৰণৰ মানে বহুতখিনি কথা আছে। আৰু ইয়াৰ উপৰি তেওঁলোকে কি কৰিছিলে, দাস প্ৰথাৰ প্ৰচলন কৰিছিলে। তাত দাস প্ৰথাৰ বিষয়ে তোমালোকে ছ'চিয়েল ছায়েন্সত পাবা। এইবিলাক মানে অমানৱীয় ব্যৱস্থা থকাৰ কাৰণে এই মান্ডেলাই তেখেতৰ যোনটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আছে তাৰ লগত লগ লাগি এই এপাৰ্থেইড ছিষ্টেমটোৰ বিৰুদ্ধে মাত মাতিছিলে। গতিকে যেতিয়া এই ডেম'ক্ৰেটিক ইলেকশ্যন হ'ল, তাত মানে গণতান্ত্ৰিক নিৰ্বাচন তাত অনুষ্ঠিত হ'ল, তাৰপিছত মান্ডেলাকেই প্ৰথম
প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি বনোৱা হ'ল। In this extract from his autobiography Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. মই অলৰেডি উল্লেখ কৰিছোঁ যে এই যোনটো আমি এই পাঠ দিয়া আছে সেইটো এটা এক্সট্ৰেক্ট হয়। এক্সট্ৰেক্ট মানে কিবা এটা লিখনিৰ পৰা তুলি অনা এটা অংশ। ক'ৰ পৰা তুলি আনিছে বুলি কৈছে তেখেতৰ অটোবায়োগ্ৰাফি আত্মজীৱনীৰ পৰা, যাৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম। আৰু যোনটো অংশ এই অটোবায়োগ্ৰাফিৰ যোনটো অংশ আমাক এতিয়া লেচন হিচাপে দিছে তাত মাণ্ডেলাই এটা হিষ্টৰিক অকেশ্যন, এটা ঐতিহাসিক দিনৰ বিষয়ে উল্লেখ কৰিছে, যিটো হৈছে দ্য ইনগৰেশ্যন, অৰ্থাৎ যোনদিনাখনি তেওঁ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে সেই দিনটোৰ বিষয়ে এই অটোবায়োগ্ৰাফিত যিটোৰ কথা লিখিছিলে সেইখিনি কথা আমাক ইয়াত লেচন হিচাপে দিছে। Can you guess what the occasion might be? কৈছে এই ঐতিহাসিক দিনটো কি দিন হয় তোমালোকে ক'ব পাৰিবা নেকি? গেছ কৰিব পাৰিছা নেকি? অনুমান কৰিব পাৰা নে কোনটো দিনৰ কথা কৈছে? Check your guess with this news item from the BBC of 10th May 1994. কৈছে তোমালোকে যিটো অনুমান কৰিছা সেইটো তলত BBCৰ এটা নিউজ দিয়া আছে, বাতৰি দিয়া আছে 10 May 1994ৰ, সেইটোৰ লগত মিলাই চোৱাচোন হয় নে নহয়। এতিয়া চাওঁচোন আমি কি নিউজ দিয়া আছে ইয়াত। Mandela becomes South Africa's first black president. Mandela South Africar প্ৰথমজন black president হ'ল। Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. কৈছে যে ব্ৰিটিছসকলে শাসন কৰা প্ৰায় 3 শতিকাৰ অন্তত মাণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হৈছে। অৰ্থাৎ আমাৰ ভাৰতত যেনেকৈ শাসন কৰিছিলে তেনেকৈ তাতো প্ৰায় 3 শতিকা অৰ্থাৎ 300 বছৰ হোৱাইট ৰুল চলিছিলে, ব্ৰিটিছসকলে ৰাজত্ব কৰিছিলে। মিষ্টাৰ মাণ্ডেলাজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ শ্বৰ্ট ফৰ্ম ANC, এইটো হয়তো পৰীক্ষাত আহিব পাৰে। পাৰ্টি won 252 of the 400 seats in the first democratic elections of South Africa's history. কৈছে যে মাণ্ডেলাৰ যোনটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে সেইটোৱে 400টা ছিটৰ ভিতৰত 252টা ছিট পাবলৈ সক্ষম হৈছিলে গণতান্ত্ৰিক নিৰ্বাচনত। The inauguration ceremony took place in the Union Building Amphitheatre in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. কৈছে ইনগৰেশ্যন চেৰিমনিটোত ইউনিয়ন বিল্ডিঙত পতা হৈছিলে আৰু সেইটো এটা এম্ফিথিয়েটাৰ আছিলে। এতিয়া এম্ফিথিয়েটাৰ কি হয় তোমালোকে টিভিত ষ্টেডিয়ামবিলাক দেখিছা য'ত খেল ধেমালি হয়, মানুহবিলাকে বহি পিনে চায়, তাৰমানে সমান মজিয়া নহয়, ছিটবোৰ এটাৰ ওপৰত এটা থাকে যাতে মানে তলত কি খেল চলি আছে সকলোৱে সমানে দেখা পায়। সেই তেনেকুৱা এটা ষ্টেডিয়ামক এম্ফিথিয়েটাৰ বুলি কোৱা হয় ইন প্ৰিটৰিয়া, আৰু সেইটো আছে প্ৰিটৰিয়াত। আৰু তাত এটেণ্ড কৰিছিলে পলিটিচিয়ানছ আৰু ডিগনিটাৰিজবিলাকে, প্ৰায় 140খন দেশৰ পৰা অহা ৰাজনীতিবিদসকল আৰু গণ্যমান্য ব্যক্তিসকলে সেই ইনগৰেশ্যন চেৰিমনিত অংশগ্ৰহণ কৰিবলৈ আহিছিলে। Never, never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. কৈছে যে নেলছন মাণ্ডেলাই তেখেতৰ বক্তব্যত এইটো কথা উল্লেখ কৰিলে যে আমাৰ এই ধুনীয়া দেশখনে আৰু কেতিয়াও এজনে আনজনৰ ওপৰত কৰা শোষণ অনুভৱ কৰিব লগা নহয়। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and coloreds celebrating together. আৰু সেই উদ্বোধনী সভা অনুষ্ঠিত হোৱা দিনাখনি প্ৰিটৰিয়াৰ ৰাস্তাই ঘাটে খুব আনন্দময়ী দৃশ্য কিছুমান দেখা গৈছিল, য'ত ব্লেকছ, হোৱাইটছ আৰু তাৰ উপৰিও অন্যান্য বৰণৰ লোকসকলে একেলগেই চেলিব্ৰেট কৰিছিলে, উদযাপন কৰিছিলে সেই দিনটো। More than 100,000 South African men, women and children of all races sang and danced with joy.
আৰু সেইদিনাখনি বিভিন্ন প্ৰজাতিৰ প্ৰায় 1 লাখৰো অধিক পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীয়ে আনন্দত গান গাইছিল আৰু নাচিছিল এতিয়া আমি লেসনটো চাওঁ 10th May dawned bright and clear 10 মে দিনাখনি পুৱতি নিশা খুবেই উজ্জ্বল আৰু পৰিষ্কাৰ আছিল তাৰ মানে বতৰ ফৰকাল আছিল For the past few days I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration. ইয়াত যেহেতু আত্মজীৱনী হয় এখন নেলছন মাণ্ডেলাৰ গতিকে তেখেতে প্ৰথম পুৰুষত লিখিছে কৈছে যে যোৱা কেইদিনমান ধৰি মই ডিগনিটাৰিজ অৰ্থাৎ গণ্যমান্য লোকসকল আৰু world leaders অৰ্থাৎ বিশ্বৰ যোনবিলাক নেতা আছে লিডাৰ্স আছে তেওঁলোকে মোক আগুৰি আছিল আৰু সেই আগুৰি থকা অৱস্থাটো তেখেতে ভাল লগা বুলি কৈছে প্লেজেন্টলি বিসাইজ বুলি কৈছে who were coming to pay their respects before the inauguration আৰু এই উদ্বোধনী সভাৰ আগতীয়াকৈ তেওঁলোকে নিজৰ ফালৰ পৰা সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছিল বুলি তেখেতে কৈছে The inauguration would be the largest gathering ever of international leaders on South African soil. আৰু সেই যে পৃথিৱীৰ মানে বিভিন্ন ঠাইৰ পৰা ইণ্টাৰনেশ্যনেল অৰ্থাৎ আন্তৰ্জাতিক নেতাসকল যে সাউথ আফ্ৰিকাত আহিছে সেইটো মানে সাউথ আফ্ৰিকাৰ মাটিত আটাইতকৈ ডাঙৰ জনসমাগম বুলি কৈছে তেখেতে অৰ্থাৎ লিডাৰসকল এনেকুৱা আন্তৰ্জাতিক লিডাৰসকল সাউথ আফ্ৰিকালৈ ইয়াৰ আগতে কেতিয়াও অহা নাই একেলগে কিন্তু ইনগ্ৰেশ্যন চেৰিমনি দিনাখনি তেওঁলোক আহিছিলে The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria আৰু সেই উদ্বোধনী সভাখন অনুষ্ঠিত হৈছিল এম্ফিথিয়েটাৰ এটাত আৰু সেই এম্ফিথিয়েটাৰটো লাভলি স্যান্ডস্টোন খুব ধুনিয়া মাৰ্বল পাথৰেৰে বনোৱা আছিল formed by the Union Buildings in Pretoria আৰু সেইটো ইউনিয়ন বিল্ডিংছত আছে এই এম্ফিথিয়েটাৰটো আৰু যোন ঠাইত আছে ঠাইডোখৰ নাম হৈছে প্ৰিটৰিয়া অৰ্থাৎ প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছৰ এম্ফিথিয়েটাৰত এই উদ্বোধনী সভাখন অনুষ্ঠিত হৈছিল For decades this had been the seat of white supremacy কৈছে যোৱা কেইবাটাও দশক ধৰি এই ঠাইডোখৰত হোৱাইট সুপ্ৰিমেসি আছিলে মানে বগা লোকসকলে অৰ্থাৎ ব্ৰিটিছসকলে তাত ৰাজত্ব কৰিছিল তেওঁলোকৰ মানে প্ৰাধান্য আছিলে and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government কিন্তু এতিয়া কি হৈছে তাত ৰেইনবো গ্যাদাৰিং হৈছে ৰেইনবো মানে তোমালোকে জানা ৰামধেনুত যেনেকৈ কেইবাটাও ৰং থাকে তেনেকৈ এতিয়াও বিভিন্ন বৰণৰ লোকসকল ইয়াত গোট খাই একেলগে সাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক আৰু নন ৰেচিয়েল মানে কোনো জাতিগত পাৰ্থক্য নথকা এখন চৰকাৰ গঠন কৰিবলৈ তাত মানুহৰ সমাগম হৈছে লেসনটো যেহেতু অকনমান দীঘলীয়া হ'ব গতিকে আজিলৈ ইমানতে থাকক এইটো পাৰ্ট 1 হিচাপে থাকক ইয়াৰ পিছত আমি পাৰ্ট 2 নেক্সট ক্লাছত কৰিম